হয় অসমবাসী ৰাইজৰ এখন অতিকৈ চিনাকি ঘৰ এতিয়া পানী তলত আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ দৰিকাপাৰ হাতীমৈয়া গাঁৱত 2004-05 চনত নিৰ্মাণ কৰা জোনবাই যিখন ভিচিডি আৰু ভিচিডি যিটো ঘৰ আচলতে সেই ঘৰটো কিন্তু সকলোৱে চিনাকি যেহেতু জোনবাই ভিচিডিখনৰ যিটো চিনাকি ঘৰ নেত্ৰকাই ইন্দ্ৰ আৰু জোনালী যিখন ঘৰ সেই ঘৰখন এতিয়া বলিয়াবানে এতিয়া বিধ্বস্ত কৰিলে পুনে পুনে সতীৰ্থ সৌৰভমণি কাকতিয়ে পৰিৱেশখিনি দেখুৱাব আচলতে এই ঘৰখন অসমবাসী ৰাইজৰ অতিকৈ চিনাকি ঘৰ নেত্ৰকাই ইন্দ্ৰ আৰু জোনালী এই ঘৰখন এতিয়া পানীৰ তলত যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালৰ প্ৰতিজন লোকে আৰু যিসমূহ বস্তু আছিলে ভিতৰৰ প্ৰতিবিধ বস্তু এতিয়া নষ্ট হৈ গ'ল যাৰ বাবে তেওঁলোকে এতিয়া পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এই ঘৰখন যদি আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে আচলতে কি অৱস্থাত এই সকল লোক আছে দৰিকাপাৰ হাতীমৈয়া গাঁও এই ঘৰখন যেহেতু এই ঘৰখনত এতিয়া ভিতৰলে সোমোৱাৰ এক পৰিৱেশ নাই আচলতে একাঠু ওপৰত পানী যাৰ বাবে তেওঁলোকে এতিয়া ভিতৰত সোমাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু জোনবাই 2004-05 চনত নিৰ্মাণ কৰা যিখন জোনবাই আৰু জোনবাই অতিকৈ চিনাকি ঘৰ এইখন যদি আপুনি চাই এতিয়া দৰিকা বলিয়াবানে বিধ্বস্ত কৰি থৈ গ'ল যাৰ বাবে তেওঁলোকৰ যিসমূহ বস্তু আছিলে দামী দামী সোফাৰে হওক বা দামী দামী গডৰেজ আলমাৰি আৰু ফ্ৰিজ সকলোসমূহ বস্তু এতিয়া নষ্ট হৈ গ'ল যাৰ বাবে তেওঁলোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে এতিয়া পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ আচলতে ভিতৰৰ পৰিৱেশখিনি আপোনালোকে কি অৱস্থাত আছে দেখিয়ে অনুমান কৰিব পাৰিছে আচলতে শিৱসাগৰবাসী ৰাইজ কেনেধৰণে আছে দেখিয়ে অনুমান কৰিব পাৰিছে ND24 দৰ্শকসকলে আচলতে এয়াই হৈছে শিৱসাগৰৰ বলিয়াবানে বিধ্বস্ত কৰা এইখন ঘৰ এই ঘৰখন এতিয়া যদি আপুনি চাই প্ৰতিবিধ বস্তু নষ্ট হৈ গ'ল আৰু সপোনৰ ঘৰখনত এতিয়া তেওঁলোক এতিয়া সোমাই এতিয়া সকলোৱে এতিয়া চকুলো টুকিছে তেওঁলোকে এতিয়া চিন্তাত পৰিছে আচলতে কেনেধৰণে পাছৰ পৰ্যায়খিনি চলিব মই কথা পাতিবলৈ যত্ন কৰিম ঘৰৰ গৃহতৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম আৰু এয়াই হৈছে শিৱসাগৰৰ বানে বিধ্বস্ত কৰা দৃশ্য আচলতে এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ অঞ্চলত আৰু মই পোনে পোনে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অসমবাসী ৰাইজৰ অতিকৈ চিনাকি এখন ঘৰ নেত্ৰকাই ইন্দ্ৰ জোনালী এই ঘৰখন এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ তলত কিমান দিনৰ পৰা এনেধৰণে আপোনালোক আছে আমি আপোনাৰ 19 তাৰিখৰ পৰা এনেকেই আছোঁ আজিলৈকে এতিয়াতো আমি ঘৰৰ ভিতৰত সোমাবই পৰা নাই আজিলৈকে এতিয়াতো আমি ৰাস্তাত আছোঁ কেতিয়াবা আমি শিবিৰতো থাকোঁগৈ আৰু মোৰ মানে মানুহজনো ভৰি ভগা আজি এমাহ হৈ আহিছে ভৰি ভগা ঘৰৰ ভিতৰতো সোমাবই নোৱাৰে তেখেত এতিয়া আমি মানে য'তে ত'তে থকা নিচিনা হৈছে আৰু এতিয়া যিহেতু মানসবিনৰ যিখন জোনবাই এখন চিনাকি ঘৰ এই ঘৰখন এতিয়া এই অৱস্থা হয় তেখেত আহে মাজে মাজে কেতিয়াবা আমাৰ এই ঘৰখন চাই থৈ যায়হি তেখেতে কিন্তু বাকীবিলাক যিবিলাক নয়ননীলিম গায়ত্ৰী মহন্ত পবিত্ৰ মাৰ্ঘেৰিটা যিজন নেত্ৰ তেখেতলোক আজিলৈকে অহা নাই মানে আগতে এদিন আহিছিলে আৰু মানে নয়ননীলিম দা আৰু আপোনাৰ ডিম্পু বৰুৱা তেখেত আহিছিলে এতিয়া মানে আমাৰ বানপানী হোৱাৰ পৰা তেখেতলোক আজিলৈকে অহা নাই আমাৰ ইয়াত মানে নাই অহা সাহায্যসমূহ পাই আছে না সাহায্যসমূহ আমি দাইল চেনি এইবিলাক মানে আলু পিঁয়াজ সেইবোৰ পাইছোঁ বাকীবিলাক সাহায্য তেনেকৈ পোৱা নাই যেনেকৈ ধৰি লওক ঘৰৰ সামগ্ৰী মানে ধৰি লওক বিচনা এতিয়াতো আলনা গডৰেজ সেইবিলাকতো একোৱেই নাই আমাৰ চোফাৰ টোফাৰ একোৱেই নাই সেইবিলাক সামগ্ৰী এতিয়ালৈকে আমি পোৱা নাই কেনেধৰণে চলিব এতিয়াতো আপোনালোকৰ সকলোবোৰ বস্তু নষ্ট হ'ল আমি ভিতৰত সোমাই দেখিছোঁ এতিয়া সকলোবোৰ বস্তু নষ্ট হ'ল কেনেধৰণে চলিব পাছৰ পৰ্যায়খিনি এতিয়া আমি কেনেকৈ চলিম এতিয়া তাকে আমি ভাবিবই পৰা নাই কেনেকৈ চলিম কি কৰিম মানে এতিয়া চৰকাৰে যদি কিবা সহায় কৰে তেতিয়া হ'ব আৰু মোৰ মানুহজনেও ভৰি ভগা এতিয়া এমাহ হৈছে অপাৰেশ্যন কৰি অনা এই ঘৰখন কাৰ আছিলে আকৌ এবাৰ কৈ দিয়ক এই ঘৰখন মানে জোনবাইৰ ঘৰ আছিলে এখন তেখেতলোক সকলোৱে নয়ননীলিমৰ আছিলে নেত্ৰ গায়ত্ৰী মহন্ত তেখেতলোকৰে ঘৰ আছিলে এখন এতিয়া ঘৰখন পানীৰ তলত এতিয়া পানীৰ তলত তেখেতলোক এতিয়ালৈকে আমাৰ ইয়াত অহা নাই পানী শুকাইছে না অলপ পানী আপোনাৰতো বহুত হৈ গৈছিলে ন ইমান হৈছিলেগে পাইছিলেগে এতিয়া মানে শুকাইছে অলপ এতিয়াও আঁঠুৰ ওপৰতে পানী আছে মানে আমাৰ হয় থাকিব নোৱাৰা এক পৰিস্থিতি সৃষ্টি হৈছে এতিয়াতো থাকিব নোৱাৰিছোঁ ইয়াত যিহেতু পানী কমিব এক দুৰ্গন্ধময় পৰিৱেশ এতিয়াও পাইছোঁ আমি বেমাৰ আজাৰো হ'ব চিকিৎসা বিভাগৰ ফালৰ পৰা কোনোবা চিকিৎসক আহিছে নাই চিকিৎসক তেনেকৈ আমাৰ এই চাৰিআলিতে আহিছিলে সেনেকৈ চিকিৎসা কৰি গৈছে
ইভাগে অহা নাই, আমাৰ এইডোখৰলৈ অহা নাই, আমাৰ দৰিকাপাৰ হাতীমূৰীয়া এইডোখৰলৈ অহা নাই। আমাৰ যিহেতু আমাৰ চাৰিআলি আছে, তে চাৰিআলিত আহিছিলে। নিশ্চিতভাৱে ক'ব লাগিব এইখন সকলো অসমবাসী ৰাইজৰ চিনাকি ঘৰ, যিহেতু জোনবাই নোচোৱা কোনো ব্যক্তি নাই। আচলতে এই ঘৰখন যদি আপুনি চাই, এক প্ৰলয়ংকাৰী যি বান, সেই বানে বিধ্বস্ত কৰি থৈ গ'ল, যাৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰৰ গৃহতৰ। আৰু মই পোনে পোনে দেখাইছোঁ, আমি দৰিকাপাৰৰ প্ৰতিটো ঘৰৰ একেই পৰিৱেশ। যিহেতু দৰিকাপাৰ হাতীমূৰীয়া গাঁৱৰ যিটো ঘৰ দেখিছে, এই ঘৰৰ ভিতৰত যিসমূহ বস্তু দেখিছে আৰু সকলোসমূহ বস্তু নষ্ট হৈ গ'ল। তেওঁলোকে বস্তুসমূহ উলিয়াবলৈ সময় নাপালে। আচলতে হঠাতে অহা যি বলীয়া বান, সেই বলীয়া বানে তেওঁলোকৰ সপোনসমূহ ভাঙি তছনছ কৰি গ'ল। তেওঁলোকৰ এখন হেঁপাহৰ ঘৰ, আৰু এই ঘৰখনৰ অসমবাসী ৰাইজৰ সকলোৱে চিনাকি ঘৰ। আৰু যদি এই ঘৰখন যদি চাই, এক বিধ্বস্ত ৰূপ। আচলতে যিখন নেত্ৰকাই দোকান আছিলে, সেই দোকানখনো যদি চাই এতিয়া পানীৰ তলত। আৰু যি শিৱসাগৰৰ যি বিস্তীৰ্ণ অঞ্চল, এই অঞ্চলটো এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ তলত। আৰু জোনবাই যিখন পূৰ্ণিমা ঘৰ, আৰু পূৰ্ণিমা ঘৰখনো, বৰষাণী ঘৰখনো কিন্তু যদি আপুনি চাই, সেই ঘৰখনো পানীৰ তলত। এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত, যিহেতু বলীয়া বানে তছনছ কৰি থৈ গ'ল, সকলোৰে সপোন ভাঙি শেষ কৰিলে। আৰু যিসমূহ ধান আছিলে, ভঁৰালৰ যিসমূহ ধান আছিলে, ধানসমূহ নষ্ট হৈ গ'ল। তেওঁলোকে এতিয়া চিন্তাত পৰিছে, আচলতে পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব। আচলতে যি সোঁত আছিলে, প্ৰবল সোঁত, দৰিকা যি প্ৰবল সোঁতে যিসমূহ বস্তু আছিলে, ভিতৰৰ যিসমূহ চোফাৰ আছিলে, সকলোসমূহ চোফাৰ উটুৱাই লৈ গ'ল। যি পশুধন আছিলে, পশুধনো কিন্তু এতিয়া দৰিকা বলীয়া বানে উটুৱাই লৈ গ'ল। আৰু তেওঁলোকৰ বস্তু বুলি ক'বলৈ এতিয়া ভিতৰত একোৱেই নাই, সকলোবোৰ বস্তু এতিয়া নষ্ট হৈ গ'ল, যাৰ বাবে এতিয়া চিন্তাত পৰিছে সকলোৱে চিন্তাত পৰিছে। মই আপোনাৰ ওচৰলৈ আহিম। আচলতে সকলোৱে চিনাকি এইখন ঘৰ, আৰু এই ঘৰখন দেখিবলৈ পোৱা গৈছে যে পানীৰ তলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।